দিখৌ দৰিকা দিৰৈ নদীৰ বাঢ়নী পানীয়ে শিৱসাগৰ জিলাৰ 5 শতাধিক বিদ্যালয় প্লাবিত কৰিছিলে। ইয়াৰে অধিকাংশ বিদ্যালয়ত বৰ্তমান পাঠদান কৰিব পৰা ব্যৱস্থা গঢ় লৈ উঠিছে। পাঠদান ইতিমধ্যে আৰম্ভ হৈছে যদিও এতিয়াও শতাধিক বিদ্যালয়ত পাঠদান কৰিব পৰা অৱস্থালৈ অহা নাই। মই বৰ্তমান শিৱসাগৰ জিলাৰ খেলুৱা শিক্ষা খণ্ডৰ 268 নং তামুলীপুখুৰী প্ৰাথমিক বিদ্যালয়ত আছো আৰু এই বিদ্যালয়ত আজি পৰিষ্কাৰকৰণৰ কাম চলি আছে। এই বিদ্যালয়খনৰো আচলতে এবুকু পৰ্যন্ত ইয়াত পানী হৈছিলে। বহু আচবাব নষ্ট হৈছে, শৈক্ষিক সামগ্ৰী নষ্ট হৈছে। মই দেখুৱাইছো ভিতৰৰ পৰিৱেশ। আজি ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াত বৰ্তমান পৰিষ্কাৰকৰণৰ কাম কৰি আছে। মই এই সামগ্ৰীসমূহ দেখুৱাইছো কি ধৰণে বানে আচলতে নষ্ট কৰি থৈ গ'ল। এই পৰিৱেশ, এইখন হৈছে বাৰাণ্ডাৰ আৰু ভিতৰত পৰিষ্কাৰকৰণৰ কাম চলি আছে। মই সেই দৃশ্য দেখুৱাম। এয়া 268 নং তামুলীপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য মই দেখুৱাইছো। চিনবিলাক আছে কিমান ওপৰলৈকে পানী উঠিছিলে। আজি পৰিষ্কাৰকৰণৰ কাম চলি আছে। যিহেতু ইতিমধ্যেই 10 আগষ্টৰ পৰা শিৱসাগৰৰ অন্যান্য চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত ইতিমধ্যে পাঠদান আৰম্ভ হৈছে। মই শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভাষ্য ল'ম, কিন্তু তাৰ পূৰ্বে মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাব বিচাৰিছো। আচলতে বানে কি ধৰণে ইয়াত তাণ্ডৱ সৃষ্টি কৰিলে এই বিদ্যালয়খনত। এইবিলাক সা সামগ্ৰী এতিয়াও ইয়াতে এনেধৰণে পৰি আছে। পৰিষ্কাৰকৰণৰ কাম চলি আছে। ইয়াৰ দেখিছে যথেষ্ট শৈক্ষিক সামগ্ৰী, কিতাপ, বহী আদি নষ্ট হৈছে। ইয়াৰ যি দুগৰাকী শিক্ষক আছে মই তেওঁলোকৰ বৰ্তমান ভাষ্য ল'ম। কেতিয়াৰ পৰা পাঠদান সম্ভৱ হ'বগৈ? আমি বৰ্তমান আজি এইখিনি চাফাই কামত আজি তেওঁলোক NGO পাৰ্টি আহিছে। NGO এইখিনি চাফাই কৰিছে। চাফা কৰাৰ পাছতো শুকোৱাৰ পাছতো ধৰক ঘপককেতো আমি পাঠদানৰ কাৰণে ল'ৰা ছোৱালী মাতিব হয় হয় যিটো গেছ হৈছে ধৰক ইয়াৰ যিটো দূষিতকৰণ হৈছে এইখিনিৰ কাৰণে আমি চাই ল'ব লাগিব। ল'ৰা ছোৱালীখিনিক মানে কেতিয়াকে আমি স্কুললৈ আহিবলৈ ক'ব পাৰিম তাৰমানে। হয় বাইদেউ, ইয়াত কেনেকুৱা ধৰণৰ কি ক্ষয়ক্ষতি হ'ল, নষ্ট হৈছে নেকি? আমাৰ ক্ষয়ক্ষতি হৈছে বহুত। কাগজ পত্ৰ, ল'ৰা ছোৱালী বহি, মূল্যায়নৰ বহি আৰু হৈ যোৱা পৰীক্ষাৰ মূল্যায়নৰ বহি এইবিলাক নষ্ট হৈ গৈছে। আৰু চাউল নষ্ট হৈছে। চাউল 50 কেজিতকৈও অধিক আছিলে। লগতে অংগনবাড়ীৰ লগতে আমাৰ কেন্দ্ৰ লাগি আছে। অংগনবাড়ী কেন্দ্ৰৰো বহুত আচবাব নষ্ট হৈছে, শিশুৰ খেলনা বস্তু এইবিলাক। আজি যে কাম চলাইছে কোন NGO? এয়া সৰ্বশিক্ষাৰ পৰা পঠাইছে বুলি কৈছে। আমাক জানিব পৰা মতে সৰ্বশিক্ষা অফিচৰ পৰা পঠাইছে কৈছে তেওঁলোকে। হয়, এনেধৰণৰ পৰিৱেশ মই পুনৰ দেখুৱাইছো। এই পৰিৱেশ দেখিছে যে এই বিদ্যালয়খনো 23 দিন ধৰি ইয়াত বানে প্লাবিত কৰি ৰাখিছিলে। আজি কিছু পানী ইয়াৰ পৰা হ্ৰাস হ'ল, কোঠাসমূহৰ পৰা পানী ওলালে। বৰ্তমান পৰিষ্কাৰকৰণৰ কাম চলি আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।